ল'ৰাবিলাকে কৈ থাকে যে আমি ইনষ্টাগ্ৰাম ফেচবুকত ইমান ভিডিঅ' বনাই থাকিলে আমাৰ ভিডিঅ'বিলাক ভাইৰেল নহয়, কিন্তু ছোৱালীবিলাকৰ যে ইমান হতকৈ ভাইৰেল হয় চুইদাৰ তাৰ কাৰণ এটাই যে ল'ৰাবিলাকে ভিডিঅ' বনালে টেলেণ্ট লাগিব, ভাল কেমেৰা লাগিব আৰু ভাল এডিটিং হ'ব লাগিব, আৰু ছোৱালীবিলাকে ভিডিঅ' বনালে জাষ্ট লাগিব। ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। আজি বহুত দিনৰ বিৰতিৰ মাজত মই আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ ইউটিউবত, আৰু এতিয়াৰ পৰা মই ভিডিঅ' কণ্টিনিউৱাছ কৰি যাম। আৰু আজিৰ ভিডিঅ'টো এটা নতুন কনচেপ্টত লৈ আহিছোঁ। মই এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহে মানে এটা কনচেপ্ট আনিছোঁ যে সেইটো হ'ল দ্য ভাইৰেল খবৰ। চুইট খানে আপোনালোকৰ কাৰণে ভাইৰেল খবৰ লৈ আহিব। অসমত যিবিলাক বা দেশত যিবিলাক ঘটি থাকে তাৰ ওপৰত মই কমেডি টাইপত বনাই কেনে আপোনালোকৰ আগত উপস্থাপন কৰিম। তো আজিৰ পৰা মোৰ শ্ব'টোৰ নাম হ'ব দ্য ভাইৰেল খবৰ। তো বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। ইন্ট্ৰ তো গাইজ ভিডিঅ' আৰম্ভণিতে মই এটা বস্তু দেখাই লওঁ। তো গাইজ বেছি হাঁহিব নালাগে, এওঁলোক হ'ল মিছ'ৰ ব্ৰেণ্ড এম্বেচাডৰ। মিছ'ই এওঁলোকক ব্ৰেণ্ড এম্বেচাডৰ দি থৈ দিছে, কৈছে যে তোমালোকে ৰাস্তা দি একেলগে খোজকাঢ়ি গৈ থাকা, যিমান মানুহে দেখিব আমাৰ মাল সিমান বিক্ৰী হ'ব। বাট গাইজ মই এটা কথা ভাবোঁ, এই মিছ'ৰ পৰা যোনে শ্বপিং কৰে এই আপিকেইটা কম কনজুচ নহয় কিন্তু। গাইজ এই ছোৱালীবিলাকে মিছ'ৰ পৰা শ্বপিং কৰি যদি কেতিয়াবা বিয়া চিয়া খাব যায়, সেই বিয়াত যদি সিহঁতৰ দৰে আৰু জাৰ্চি পিন্ধা মোটামুটি 10-12টা ওলাই যায় ন, সিহঁতে বিয়া হোৱাতকৈ বাহিৰত আহি কেনে কাবাডী চাবাডী খেলাই ভাল নে কি ক? তো গাইজ বেছিকৈ নকওঁ, আবাৰ দিছোঁ, বেছি গ'লে গণ্ডগোল লাগব। বৰ্তমান গোটেই ৱৰ্ল্ডত ফুটবল খেলা জ্বৰে পৰি আছে, আৰু এই ফিফা ৱৰ্ল্ড কাপ খেলা গোটেই পৃথিৱীতে সকলো মানুহে বৰ্তমান উপভোগ কৰি আছে। কিন্তু আমাৰ ইণ্ডিয়াৰ মানুহবিলাক, আমাৰ ইণ্ডিয়াৰ ল'ৰা ছোৱালী এতিয়াও ক্ৰিকেটৰ পিছতে দৌৰি আছে। চা গাইজ মই ক্ৰিকেট খেলা সমালোচনা নকৰোঁ বা সিমান অধিকাৰো নাই যে এই ক্ৰিকেটৰ নামত যে আমাৰ মানুহবিলাক যে পাগলা হৈ যায়, পুৰা ৰাস্তাই মোবাইলটো টিপি খেলা চাই যাব, পুৰা গাড়ীত খেলা চাই লগ বন্ধুৰ লগত বহিব নোৱাৰি। আৰু স্পনচাৰবিলাকেও জানে যে ফুটবল কোনে চায় আৰু ক্ৰিকেট কোনে চায়, সেই হিচাপত সিহঁতে এডভাৰটাইজ গিলে দিয়ে। চাবিচোন ফুটবল খেলাত সদায় এডভাৰটাইজ গিলা হাই ষ্টেণ্ডাৰ্ড, মাৰ্চিডিজ বেঞ্জৰ এডভাৰটাইজ মাৰিব, অডিৰ এডভাৰটাইজ মাৰিব, ৰেড বুলৰ এডভাৰটাইজ মাৰিব, দামী ব্ৰেণ্ডবিলাকৰ এডভাৰটাইজ মাৰিব। আৰু আমাৰ ক্ৰিকেট খেলাত কি এডভাৰটাইজ মাৰে? বিমল দানে মে কেচাৰ কাদাম, জানে যে এই ক্ৰিকেট খোপা এনি টাইম কোনে চাই? চাপাৰী গিলাকে চাই, চাপাৰী খোপা টাইম পাছ কৰি থাকে চাই। তাৰপিছত এফালৰ পৰা বিৰাট কোহলি আহি যাব, আজা মেৰে চাৰ্কল মে আজা। এফালৰ পৰা বীৰেন্দ্ৰ সেহৱাগ আহি যাব, আহি পেলাই ক'ব ড্ৰিম 11 খেলো, জুৱা খেলবা দে, জুৱা খেলাৰে জানে কোনে চাই, সেইকাৰণে সেই টাইপৰ এডভাৰটাইজ দিয়ে। কিন্তু আকৌ আজিকালি এটা বস্তু ভাল লাগে, দেখাক দেখি তাৰমানে আমাৰ ইণ্ডিয়াৰ তাৰমানে অলপ ফুটবলৰ ষ্টেটাছ মাৰা উচিত। ৰনাল্ডোৰ ষ্টেটাছ এটা মাৰিব, মেছিৰ ষ্টেটাছ এটা মাৰিব, নেইমাৰৰ কেইটামানে আকৌ মাৰিব। মানে এহাত তিনিটাত বাহিৰে আৰু কাকো চিনি নাপায়, সেইফালে শেষ আৰু। কাৰণ এহঁতক যদি সোধা বাকী দুটামান প্লেয়াৰৰ নাম কৈছোঁ আৰু নাজানে, তিনিটাই ৰনাল্ডো, মেছি, নেইমাৰ। চা ভাই ভিডিঅ'টো কমেডিকে যদিও কৈছোঁ ন, কথা আছে তাৰ কোৱাৰ কাৰণে। আজি ক্ৰিকেট খেলা যিখিনি প্ৰাধান্য পাইছে না, আমাৰ ফুটবল খেলাখনে যদি প্ৰাধান্য পালা হয় ন, 150 কৰোৰ জনসংখ্যাত দেশ এখনৰ পৰা আমি 11টা প্লেয়াৰ ওলাব পৰা নাই। ভাবি চাওক আমাৰ কাৰণে কিমান দুখৰ কথা, কিমান লাজ লগা কথা। কাৰণ আমাৰ চৰকাৰে আমাৰ ফুটবল প্লেয়াৰবিলাকক সেইখিনি প্ৰাধান্য নেদেই। গাইজ এই MS ধোনী চিনেমাখন চাইছিলোঁ, এই ধোনী যেতিয়া প্ৰথম সৰুতে ক্ৰিকেট খেলবা ওলাই যাব সোধে, তেতিয়া ছাৰহঁতৰ পাৰ্মিশ্যন লৈছে বোলে, ছাৰ যাওঁ নে? ছাৰে কৈছিল যাহ তোক খেল। সিদিনাখনে যদি ছাৰে যদি তাক 2 চৰ মাৰি কেনে যদি বয় দিলে বোলে নালকে খেলা খেলবা পঢ়তে, আজি আমাৰ দেশতো এটা ফুটবল টিম হ'ল হয়। কাৰণ সেই জাহা ধোনী আছি, আমাৰ ছোৱালীগিলা পগলা হৈ গৈছে, অন্ধভক্ত হৈ গৈছে। তো গাইজ যি নহওক, ল'ৰাবিলাকে কৈ থাকে যে আমি ইনষ্টাগ্ৰাম ফেচবুকত ইমান ভিডিঅ' বনাই থাকিলে আমাৰ ভিডিঅ'বিলাক ভাইৰেল নহয়, কিন্তু ছোৱালীবিলাকৰ যে ইমান হতকৈ ভাইৰেল হয় চুইদাৰ তাৰ কাৰণ এটাই যে ল'ৰাবিলাকে ভিডিঅ' বনালে টেলেণ্ট লাগিব, ভাল কেমেৰা লাগিব আৰু ভাল এডিটিং হ'ব লাগিব, আৰু ছোৱালীবিলাকে ভিডিঅ' বনালে জাষ্ট লাগিব।
আৰু যিকেইটা ল'ৰাই বিয়া পাতিছে সিহঁতক কৈছোঁ যে তহঁতে বিয়া পাতিছা ঠিক আছে, বি কেয়াৰফুল, পাহাৰ অঞ্চলত নাযাবা, পাহাৰৰ পৰা যিমান পাৰা দূৰত থাকিবা, ঘৰত নীলা ড্ৰাম নাৰাখিবা, মিক্সাৰ গ্ৰাইণ্ডাৰ নাৰাখিবা, এইবিলাক একেবাৰে বাহিৰত থৈ দিবা। আৰু যিকেইটা বিয়া পাতা নাই তেওঁলোকক কৈছোঁ যদি বিয়া পাতা নহয় আগতে কনচাল্ট কৰি ল'বা যে তোৰ কোনোবা ভাল পোৱা আছে নেকি, যদি আছে মোক কৈ দিম, মই নিজে তোক যাই কিনে তাৰ হাতত গতাই দি থৈ আহিম। মই যদি ক'বা নোৱাৰা ডাইৰেক্ট ইমেইল চিমেইল কৰি দিবি, প্ৰব্লেম নাই, মই ডাইৰেক্ট তাৰ লগত তোক বিয়া পাতি দিম। বেকাৰ তই মোৰ লগত বিয়া হয় তাৰ লগত প্লেনিং কৰি মোক টপকে নেদবি। তো গাইজ ভিডিঅ'টো বনালোঁ, যদি ভিডিঅ'টো ভাল লাগিছে, ভাইৰেল খবৰকেইটা যদি ভাল লাগিছে তো এটা কমেণ্ট দি যাবি আৰু লাইক কৰি যাবি। আৰু ফুটবল খেলা আৰু ক্ৰিকেট খেলাৰ ওপৰত মই যিখিনি কথা ক'লোঁ তাৰ মেইন উদ্দেশ্য এটাই, যাতে আমাৰ ফুটবল টীম এটা ওলায় আমাৰ দেশৰ পৰা, আৰু ক্ৰিকেটক যিখিনি প্ৰাধান্য দিয়ে আমাৰ ফুটবল খেলাকো সেনেকুৱা প্ৰাধান্য দিব লাগে। কাৰণ বহুত প্লেয়াৰ আছে যিয়ে নেকি মানে এটা কথা আছে নহয়, তেল নাপায় ভগৰি যায়, ঠিক তেনেকৈ তেল নাপায় ভগৰি আছে। তো সকলোৱে লাইক কৰিবা আৰু এটা কমেণ্ট দি যাবা।